ৰাজ্যৰ প্ৰথমটো সংহত শিশু উন্নয়ন প্ৰকল্পত উল্লাস ঢকুৱাখানাত ৪৯ বছৰীয়া প্ৰতিষ্ঠা দিৱস পালন গৰ্ভৱতী প্ৰসূতি মহিলা আৰু শিশুসকলৰ শাৰীৰিক আৰু মানসিক উৎকৰ্ষ সাধনৰ বাবে উৎসৰ্গিত এটা সংস্থা সংহত শিশু উন্নয়ন প্ৰকল্প চমুকৈ ICDS ৰাজ্যখনত প্ৰথমবাৰৰ বাবে ১৯৭৫ চনত প্ৰৱৰ্তন কৰা হৈছিল এই বহুমুখী প্ৰকল্পৰ সৌভাগ্যক্ৰমে তাহানিৰ কলিয়াপানী ঢকুৱাখানাত প্ৰথমবাৰৰ বাবে ৰাজ্যখনৰ প্ৰথমটো এই প্ৰকল্পৰ প্ৰতিষ্ঠা কৰা হৈছিল ১৯৭৫ চনৰ ২ অক্টোবৰত প্ৰসূতি মাতৃ নৱজাতক আৰু ৬ বছৰ পৰ্যন্ত শিশুৰ পৰিপুষ্টি সাধনৰ লগতে শাৰীৰিক মানসিক বিকাশৰ স্বাৰ্থত ৰাজ্যখনৰ ভিতৰত স্থাপিত প্ৰথমটো ICDS প্ৰকল্প ঢকুৱাখানাত বুধবাৰে পালন কৰা হয় ৪৯ সংখ্যক প্ৰতিষ্ঠা দিৱস ঢকুৱাখানা নগৰৰ মাজমজিয়াত স্থাপিত এই প্ৰকল্পত বুধবাৰে অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ সহযোগত প্ৰকল্পটোৰ উদ্যোগত অনুষ্ঠিত কৰা হয় এই ৪৯ সংখ্যক প্ৰতিষ্ঠা দিৱস বুধবাৰে প্ৰকল্পটোৰ গৰিষ্ঠ সংখ্যক অংগনবাড়ী কৰ্মী আৰু সহায়িকাৰ উৎসাহপূৰ্ণ উপস্থিতিত প্ৰথমে প্ৰকল্পৰ চৌহদত উত্তোলন কৰা হয় নিজস্ব পতাকা প্ৰকল্পটোৰ জ্যেষ্ঠ পৰিদৰ্শিকা মিনু দাস বৰাই প্ৰকল্পৰ পতাকা উত্তোলন কৰে শতাধিক কৰ্মী সহায়িকাই ICDS জিন্দাবাদ ঢকুৱাখানা সংহত শিশু উন্নয়ন প্ৰকল্প দীৰ্ঘজীৱী হওক অংগনবাড়ী কৰ্মী সহায়িকা সন্থা জিন্দাবাদ ৪৯ বছৰীয়া প্ৰথমটো প্ৰকল্প দীৰ্ঘজীৱী হওক আদি বিভিন্ন শ্লোগানৰ লগতে প্ৰকল্পৰ নিজস্ব বিন্দু গানৰ মাজত পতাকা উত্তোলন কৰে জ্যেষ্ঠ পৰিদৰ্শিকা গৰাকীয়ে প্ৰকল্পটোৰ অন্তৰ্গত মুঠ ৫২২টা কেন্দ্ৰৰ নেতৃত্ববাহী অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ সম্পাদিকা অনুৰাধা গগৈ আদৰা প্ৰতিষ্ঠা দিৱসৰ প্ৰথম কাৰ্যসূচীৰ পাছতে এটা কেক কাটি জন্ম দিৱসৰ সশ্ৰদ্ধ স্মৰণ কৰে প্ৰকল্পটোৰ পৰিদৰ্শিকা আৰু কৰ্মী সহায়িকাসকলে প্ৰকল্পটোৰ কৰ্মী সহায়িকা সন্থাৰ সম্পাদিকা অনুৰাধা গগৈ অহা ২০২৫ বৰ্ষৰ ২ অক্টোবৰত ৰাজ্যখনৰ বাটকটীয়া প্ৰকল্পটোৰ গৌৰৱোজ্জ্বল ৫০ বছৰীয়া দিৱসটো বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰিব বুলি জানিবলৈ দি এই ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে ইপিনে প্ৰকল্পটোৰ কৰ্মী সহায়িকাসকলে ৰাজ্যজুৰি বিভাগীয় ন্যস্ত দায়িত্বৰ উপৰিও অন্যান্য চৰকাৰী দায়িত্ব কৰ্তব্য অতিৰিক্তভাৱে পালন কৰি অহাৰ পাছতো পৰ্যাপ্ত মাননি লাভ নকৰাত ক্ষোভ প্ৰকাশ কৰে শিশুৰ পৰা মাতৃলৈ নিৰ্বাচনী কামৰ পৰা চৰকাৰী জৰীপলৈ বিভিন্ন কামৰ দায়িত্ব পালি অহাৰ পাছতো ন্যূনতম পাৰিতোষিকৰে নিষ্ঠাবান সেৱা আগবঢ়াই অহাটো কৰ্মী সহায়িকাৰ সকলৰ বাবে কষ্টসাধ্য আৰু অবৰ্ণনীয় হোৱা বুলি কৈ এই ক্ষেত্ৰত ৰাজ্য চৰকাৰ জৰুৰী হস্তক্ষেপ কামনা কৰিছে আমাৰ ঢকুৱাখানাবাসীৰ কাৰণে খুব এটা সুন্দৰ দিন আৰু গৌৰৱৰ দিন ৰাজ্যখনৰ প্ৰথম ICDS জন্ম হৈছে ঢকুৱাখানাতে ১৯৭৫ চনৰ ২ অক্টোবৰ তাৰিখে লখিমপুৰ জিলাৰ ঢকুৱাখানাতে ICDS জন্ম হৈছে আৰু এই অনুষ্ঠানটি জন্ম দিয়া মানুহজনেই হ'ল প্ৰয়াত লীলাকান্ত দাসদেৱ তেখেত এতিয়া আমাৰ মাজত নাই তেখেত আমাৰ ঢকুৱাখানাৰ এক যোগ্য সন্তান আৰু আজি আমি গৌৰৱান্বিত হৈছোঁ লখিমপুৰ জিলাৰ আজি প্ৰতিষ্ঠা দিৱস পাতিছে তেখেতলোকেও তাত পাতিছে আমিও ইয়াতে পাতিছোঁ আৰু আমাৰ ICDS আঁচনিখন সফল হোৱাত 0ৰ পৰা 6 বছৰৰ শিশুসকল আৰু গৰ্ভৱতী মাতৃসকল প্ৰসূতি মাতৃসকল আৰু কিশোৰীসকল লগতে আমাৰ বয়োজ্যেষ্ঠ দেউতাসকল ককাসকলকো এককালীন সাহায্য আমাৰ দিয়া হৈছিলে আৰু প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনাৰ ক্ষেত্ৰতো আমাৰ ৫,০০০কে টকা প্ৰসূতি মাতৃসকলক দিয়া হৈছে এই আঁচনিখন খুব সুন্দৰভাৱে সফল হৈছে আৰু এতিয়া আজি ৪৯ বছৰ হৈছে আমি কেক কাটিছোঁ আৰু অহা বছৰকে আমি ঢকুৱাখানাত সোণালী জয়ন্তী ৫০ বছৰ হ'ব আমি সোণালী জয়ন্তী পাতিম আৰু খুব গৌৰৱেৰে আমি অনুভৱ কৰিছোঁ আমি সকলোৱে আমাৰ অংগনবাড়ী কৰ্মী সহায়িকাৰ সহযোগত আজি এই অনুষ্ঠানটো ইমান সুন্দৰকৈ হৈছে আমি তেখেতলোকলৈ আন্তৰিকতা জ্ঞাপন কৰিছোঁ লগতে আমি ২০২৫ চনত আমি আকৌ এই সোণালী জয়ন্তীটো আমি খুব সুন্দৰকৈ পাতিম ঢকুৱাখানা ICDS জিন্দাবাদ ঢকুৱাখানা ICDS প্ৰজেক্ট জিন্দাবাদ ঢকুৱাখানা ICDS প্ৰজেক্ট জিন্দাবাদ নমস্কাৰ আমাৰ আজি ১৯৭৫ চনৰ ২ অক্টোবৰতে আমাৰ ঢকুৱাখানাৰ লখিমপুৰ জিলাৰ ঢকুৱাখানাতে আমাৰ প্ৰতিষ্ঠিত হৈছিলে আৰু এয়া হৈছে আমাৰ ঢকুৱাখানা ICDS প্ৰকল্প আৰু এই ICDS প্ৰকল্পটো আমাৰ আজি ৪৯ বছৰ হৈছে আৰু এই অনুষ্ঠানটো পাতিবৰ কাৰণে আমাক কাৰ্যালয়ৰ সকলো বিষয়ববীয়া আমাক সহযোগ কৰিছে আৰু লগতে আমাৰ ঢকুৱাখানা কৰ্মী সহায়িকা সন্থাৰ সকলো অংগনবাড়ী কৰ্মী সহায়িকে আমাক সহযোগ কৰিছে আৰু লগতে আমাৰ সন্থাৰ গোটেইখিনি কৰ্মী সহায়িকা সন্থাৰ হৈ পিনি আজি এই অনুষ্ঠানটো উদযাপন কৰা হৈছে আজি আমি ঢকুৱাখানাৰ অংগনবাড়ী কৰ্মী সহায়িকা হিচাপে অত্যন্ত সুখী আৰু গৌৰৱান্বিত কিয়নো ১৯৭৫ চনৰ ২ অক্টোবৰ তাৰিখে সমগ্ৰ অসমৰ ভিতৰতে আমাৰ এই ঢকুৱাখানাখন আটাইতকৈ দুখীয়া
অঞ্চল বুলি চৰকাৰে গণ্য কৰি আমাৰ ইয়াতে ঢকুৱাখানাত প্ৰথম ICDS আঁচনিখন প্ৰতিষ্ঠা আৰম্ভ কৰিছিলে আৰু আজি 49 বছৰ বৰ্ষপূৰ্তি সম্পূৰ্ণ হৈছে আৰু আমি ঢকুৱাখানা অংগনবাদী কৰ্মী সহায়িকা সন্থাৰ প্ৰতি চাৰ্কুলৰ পৰা আজি আহি উপস্থিত হৈ আজি এই প্ৰতিষ্ঠা দিৱসটি পতাকা উত্তোলন কৰিলোঁ আৰু কেক কাটিলোঁ বহুত আমি সকলোৱে সহযোগিতা আগবঢ়াইছোঁ ভাল লাগিছে কিন্তু আমাৰ এই প্ৰতিষ্ঠা দিৱসৰ দিনা আমাৰ চৰকাৰৰ বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু সন্মানীয় অজন্তা নিয়োগ ডাঙৰীয়ানীক আমাৰ এটাই অনুৰোধ আমাক প্ৰতিটো কাৰ্যসূচীতে আমাক খটুৱাইছে আমাক চৰকাৰে এটি সন্তান গৰ্ভত স্থিতি লোৱাৰ পৰা জন্ম দিয়ালৈকে 6 বছৰ বয়সলৈকে আমি পুষ্টিকৰ খাদ্য হওক প্ৰাক প্ৰাথমিক শিক্ষাই হওক আমি সকলোতে তেওঁলোকক নজৰ দি ৰাখিছোঁ দেশৰ ধৰণীস্বৰূপ শিশুসকলক সুস্বাস্থ্য দি ৰক্তহীনতা পুষ্টিহীনতা দূৰ কৰি তেওঁলোকক প্ৰাক প্ৰাথমিক শিক্ষাৰে শিক্ষিত কৰি দেশৰ সুনাগৰিক হোৱাৰ প্ৰথম খোজটোতেই হৈছোঁ আমি অংগনবাদী কৰ্মী সহায়িকাসকল গতিকে আমাক যেনেদৰে কামৰ খটুৱাইছে কিন্তু তেনেদৰে যদি আমাক অকণমান মাননিটো বঢ়াই দি আমাক যদি আৰু অলপ যদি উৎসাহিত কৰিলেহেঁতেন নহয় আমি আৰু বেছি সবলভাৱে কাম কৰিবলৈ আগবাঢ়ি গ'লোহেঁতেন আৰু উৎসাহেৰে দুগুণ উৎসাহেৰে আমি কাম কৰি যাবলৈ আমি প্ৰতিজ্ঞাপন্ন হৈছোঁ আৰু অকল ঢকুৱাখানা অংগনবাদী কৰ্মী সহায়িকাৰে এইটো কথা নহয় সমগ্ৰ অসমৰ অংগনবাদী কৰ্মী সহায়িকাৰ চৰকাৰৰ প্ৰতি অনুৰোধ চৰকাৰৰ প্ৰতি আমাৰ অন্তৰৰ এটা আৰ্তনাদ আপোনালোকে আমাক চকু মেলি চাওক আমি দুগুণ উৎসাহেৰে কাম কৰিম ধন্যবাদ